হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আমি JEE এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰি আছোঁ আৰু এইখন আমাৰ 3 নম্বৰ পেপাৰ হা। আমি ইতিমধ্যে দুখন পেপাৰ ইউটিউবত আপলোড দিছোঁ। যদি আপোনালোকে কোনোবাই চোৱা নাই সেই ভিডিঅ'টো, সেই দুটা ভিডিঅ' আপোনালোকে চাই ল'ব, ঠিক আছে। আৰু প্ৰথমতে আমি যিবিলাক GKGS আহিছিল এই পৰীক্ষাটোত সেইখিনি চাই আছোঁ। প্ৰথমে আমি GKGSখিনি শেষ কৰি ল'ম, তাৰপিছত আমি ষ্টেপ বাই ষ্টেপ ৰিজনিংখিনি আনিম, তাৰপিছত মেথছখিনি আনিম, এনেকৈ ভিডিঅ' আহি থাকিব, ঠিক আছে। গতিকে আজি 31 নম্বৰ প্ৰশ্নৰ পৰা জিকেখিনি আছিল। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি। ইয়াত যদি চাই, হুইচ ইজ দ্য মষ্ট ৱাইডলি ইউজাৰ ফ্ৰেণ্ডলি অপাৰেটিং ছিষ্টেম ইন কম্পিউটাৰ। আটাইতকৈ পপুলাৰ যিটো অপাৰেটিং ছিষ্টেম সেইটোৰ নাম সুধিছে। সেইটো কি হ'ব? অপশ্যন ডিটো হ'ব, উইণ্ড'জ, হয়নে? উইণ্ড'জ হ'ব। নেক্সট 32 নম্বৰ কুৱেশ্যন কি দিয়া আছে? দ্য হাৰ্ডৱেৰ ডিভাইচ কমনলি ৰেফাৰ্ড টু এজ ব্ৰেইন অফ দ্য কম্পিউটাৰ। তলৰ কোনটোক কম্পিউটাৰৰ ব্ৰেইন বুলি কোৱা হয়? সেইটো কি হ'ব? অপশ্যন চিটো CPU, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, ঠিক আছে। নেক্সট আমি 33 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য বাইনেৰী ছিষ্টেম ইজ এ নাম্বাৰ ছিষ্টেম টু দ্য বেছ। আমাৰ বাইনেৰী ছিষ্টেমৰ বেছটো কি? সেইটো হৈছে 2। অপশ্যন এটো শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট 34 নম্বৰ কুৱেশ্যন, HTML ষ্টেণ্ডছ ফৰ। আমাক HTMLৰ ফুল ফৰ্মটো সুধিছে। সেইটো হ'ব হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। অপশ্যন B2, হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। অপশ্যন B2 হ'ব হা, অপশ্যন B2, অপশ্যন B2। গতিকে ইয়াত মই ইৰেজ কৰি দিছোঁ, অপশ্যন B2। নেক্সট আমি যদি 35 নম্বৰ কুৱেশ্যনটো চাওঁ, ফাইবাৰ অপটিক্স কেবল ইউজড ইন কমিউনিকেশ্যন ৱৰ্কছ অন দ্য প্ৰিন্সিপাল অফ। আমাৰ ফাইবাৰ অপটিক্স কেবুলে কি ধৰ্মৰ অধীনত কাম কৰে সেইটো প্ৰশ্নটো সুধিছে। সেইটো হৈছে টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন, টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। অপশ্যন ডিটো শুদ্ধ উত্তৰ। নেক্সট যদি আমি 36 নম্বৰ কুৱেশ্যন চাওঁ, হু এপইণ্টছ দ্য ছেক্ৰেটাৰী জেনেৰেল অফ দ্য লোকসভা। লোকসভাৰ যিগৰাকী ছেক্ৰেটাৰী জেনেৰেল থাকে তেওঁক কোনে নিযুক্তি দিয়ে? তেওঁক নিযুক্তি দিয়ে লোকসভাৰ অধ্যক্ষই, স্পীকাৰ অফ দ্য লোকসভা, ঠিক আছে। নেক্সট 37 নম্বৰ কুৱেশ্যন, দ্য মেম্বাৰ্ছ এণ্ড চেয়াৰমেন অফ দ্য ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰ এপইণ্টেড বাই দ্য। যিবিলাক আমাৰ মেম্বাৰ আছে আৰু চেয়াৰমেন থাকে UPSCৰ, সেইসকলক কোনে নিযুক্তি দিয়ে? সেইসকলক নিযুক্তি দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। গতিকে অপশ্যন এটো প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। অপশ্যন এটো হ'ব হা, অপশ্যন এটো। নেক্সট যদি 38 নম্বৰ কুৱেশ্যনটো চাওঁ আমি, আৰ্টিকল 32 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ষ্টেণ্ডছ ফৰ। আৰ্টিকল 32টো কিহৰ লগত জড়িত? সেইটো হৈছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। অপশ্যন এটো শুদ্ধ উত্তৰ হৈ যাব। আৰু এই আৰ্টিকল 32টোক আমাৰ কোনে কৈছিল? আমাৰ BR আম্বেদকাৰে ভাৰতীয় সংবিধানৰ আত্মা বুলি কৈছিল হা, সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কৈছিল ডক্টৰ BR আম্বেদকাৰে আৰ্টিকল 32। নেক্সট 39 নম্বৰ কুৱেশ্যন, হুইচ ইজ নট এ চেলিয়েণ্ট ফিচাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইয়াত যদি ভালকৈ অপশ্যনবিলাক চায় তেনেহ'লে শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো ৰিজিড কনষ্টিটিউশ্যন এণ্ড চুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন। আমাৰ ভাৰতীয় সংবিধানখন এখন নমনীয় সংবিধান, গতিকে ৰিজিড নহয়। গতিকে অপশ্যন এটো শুদ্ধ উত্তৰ, ভাৰতীয় সংবিধানখন নমনীয় সংবিধান। নেক্সট যদি আমি 40 নম্বৰ কুৱেশ্যন চাওঁ, হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সক্লুচিভ জুৰিছডিকশ্যন অফ দ্য ৰাজ্যসভা। তলৰ কোনটো এটা আমাৰ এক্সক্লুচিভ জুৰিছডিকশ্যন হয়, মানে একক ন্যায়ৰ আণ্ডাৰত আহে আৰু ৰাজ্যসভাৰ। অপশ্যনটো মোৰ অহা নাই। একচেটিয়া তাৰমানে বিচাৰ ব্যৱস্থা, একচেটিয়া বিচাৰ ব্যৱস্থা হ'ব, ঠিক আছে। একচেটিয়া বিচাৰ ব্যৱস্থাৰ অধীনত আহে, সেইটো হ'ব অপশ্যন ডিটো অথৰাইজিং পাৰ্লিয়ামেণ্ট টু লেজিছলেট অন এ ছাবজেক্ট ইন দ্য ষ্টেট লিষ্ট। অপশ্যন ডিটো শুদ্ধ উত্তৰ। নেক্সট যদি আমি 41 নম্বৰ কুৱেশ্যন চাওঁ, হুইচ ইজ দ্য লাৰ্জেষ্ট মেন মেড লেক। ভাৰতৰ আটাইতকৈ মানুহে নিৰ্মাণ কৰা ডাঙৰ
হ্ৰদটো কি সেইটো হৈছে গোবিন্দ সাগৰ অপশ্যন এ টো শুদ্ধ উত্তৰ গোবিন্দ সাগৰ এতিয়া আপোনালোকে কমেন্ট কৰিব যে এই গোবিন্দ সাগৰ যিটো হ্ৰদ আছে সেইটো কোনখন ৰাজ্যত আছে ৰাজ্যখন ক'ব ঠিক আছে নেক্সট যদি আমি কুৱেশ্যনটো চাওঁ কি দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মুছলমান ৰাষ্ট্ৰপতি কোন তেওঁ হৈছে অপশ্যন ডি টু জাকিৰ হুছেইন মুছলমান ধৰ্মৰ ৰাষ্ট্ৰপতি আছিল প্ৰথম জাকিৰ হুছেইন অপশ্যন ডি টু শুদ্ধ উত্তৰ নেক্সট যদি আমি 43 নম্বৰ কুৱেশ্যন চাওঁ ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰ BARC established in 1957 is located at ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰটো ক'ত আছে সেইটো আছে আমাৰ ত্ৰম্বে মহাৰাষ্ট্ৰ ঠিক আছে এতিয়া এই পেপাৰখন কিহৰ আহিছিল চাই লওক সেইটো মই কোৱা নাই কি জানি প্ৰথমতে কৈ দিয়া নাই এই পেপাৰখন আছিল আমাৰ JEE এক্সামত নহয় কিন্তু পেপাৰখন আছিল জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট বুলি পোষ্ট এটাৰ অধীনত হা জুনিয়ৰ একাউণ্ট এছিষ্টেণ্টৰ কাৰণে পৰীক্ষা পাতিছিল তাৰ পেপাৰ হয় এইখন গতিকে ইয়াত কথা নাই JEE এক্সামো হ'ব পাৰে নাইবা অন্য এক্সামবিলাকো হ'ব পাৰে প্ৰশ্নবিলাক ৰিপিট হয় ইয়াত মানে কেৱল যে JEE এক্সামৰ প্ৰশ্নবিলাকে চাই যাম তেনেকুৱা নহয় যিবিলাক মানে প্ৰিভিয়াছ ইয়াৰৰ গোটেই কুৱেশ্যনবিলাক আমি চাই যাব লাগিব তেতিয়াহে আমি তাৰমানে গম পাম কেনেকুৱা প্ৰশ্নবিলাক আহিছে নাইবা আগলৈকে কেনেকুৱা কুৱেশ্যনবিলাক আহিব গতিকে আমি যিমান এক্সাম হৈছে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত আৰু যিবিলাক GKGS আহিছে সেইবিলাক আমি গোটেই ডিছকাছ কৰিম হা এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ কি আছে next question option 44 number question ha Dilwara temple at Mount Abu lavishly decorated with carvings is dedicated to jitu amar Rajasthanor Mount Abut eta Dilwara temple ase Dilwara mondir ei Dilwara mondir tu kuntu dharmor logot jorito etu hoise Jain dharma ha option B2 শুদ্ধ উত্তৰ option B2 Jain ha next jodi ami 45 number question sao the first newspaper published in India was ভাৰতবৰ্ষৰ প্ৰথমখন নিউজ পেপাৰ কি বাতৰি কাকত সেইখন হৈছে বেংগল গেজেট অপশ্যন C2 জেমছ আগষ্টাছ হিকিয়ে প্ৰকাশ কৰিছিল এইখন জেমছ আগষ্টাছ হিকি ঠিক আছে নেক্সট যদি আমি 46 নম্বৰ কুৱেশ্যন চাওঁ ইণ্ডিয়ান ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট IFRI is situated in আমাৰ ইণ্ডিয়ান ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে এইখন আছে আমাৰ দেহৰাদুন হা নেক্সট 47 নম্বৰ কুৱেশ্যন দ্য জেনেৰেল সুপাৰিনটেণ্ডেন্স এণ্ড ডিৰেকশ্যন উইথ এণ্টাইটি ডাজ দ্য RBI ফাংচনছ আণ্ডাৰ আমাৰ RBI কিহৰ আণ্ডাৰত কাম কৰে এইটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেন্দ্ৰীয় চৰকাৰৰ অধীনত RBI কাম কৰে নেক্সট 48 নম্বৰ কুৱেশ্যন দ্য কাইণ্ড অফ লোন গিভেন বাই RBI to the central and state government to manage temporary liquidity problems is ইয়াৰ কাৰণে শুদ্ধ উত্তৰ কিন্তু হ'ব যিসকলে ইকনমিক্স ভালকৈ পঢ়িছে তেওঁলোকে গম পাব এই কনসেপ্টটো ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন D টু ওয়েজ এণ্ড মিনছ এডভান্স ঠিক আছে নেক্সট 49 নম্বৰ কুৱেশ্যন ইফ সেভিং এক্সিডছ ইনভেষ্টমেণ্ট দ্য নেশ্যনেল ইনকাম উইল যদি আমাৰ যিটো সেভিং জমাটো ইনভেষ্টমেণ্ট অৰ্থাৎ বিনিয়োগতকৈ বেছি হৈ যায় তেনেহ'লে ৰাষ্ট্ৰীয় ইনকামটো কি হ'ব ৰাষ্ট্ৰীয় ইনকামটো কমি যাব গতিকে অপশ্যন C2 শুদ্ধ উত্তৰ নেক্সট 50 নম্বৰ কুৱেশ্যন ইন ষ্টক এক্সচেঞ্জ এ পাৰ্চন হু এক্সপেক্টছ এ ফল ইন প্ৰাইচেছ ইজ কল্ড কি হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ অপশ্যন C2 বিয়েৰ হা গতিকে ইয়াত এই পেপাৰখনত টোটেল 20টাই জিকেজিএছৰ কুৱেশ্যন আহিছিল 51ৰ পৰা ৰিজনিং আছে গতিকে আমি ৰিজনিঙৰ এটা সেপাৰেট প্লেলিষ্ট খুলিম আমি বৰ্তমান জিকেখিনি আলোচনা কৰি আছোঁ গতিকে আজিলৈকে এইখিনি আছিল ধন্যবাদ আৰু যদি কোনোবাই তাৰমানে গোটেইখিনি সিৰিয়েলি চাব খুজিছে আমাৰ এটা প্লেলিষ্ট কৰা আছে আমাৰ JEE এক্সামৰ কাৰণে সেই প্লেলিষ্টটো গৈ চাব পাৰিব ঠিক আছে গতিকে আজি এইখিনি আছিল ধন্যবাদ